হয় নিশ্চয়কৈ এক ব্যতিক্ৰমী প্ৰতিবাদ। মই বৰ্তমান উপস্থিত আছোঁ ডিমৰীয়াৰ যি মালৈবাৰী গাঁও আছে, মালৈবাৰী গাঁৱত উপস্থিত আছোঁ। আচলতে আপোনালোকে ইয়াৰ পৰিৱেশ দেখিলে অনুমান কৰিব পাৰিব। মই সহযোগীক কিছু প্ৰথমতে ইয়াতে পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। ইয়াতে সহস্ৰাধিক গৰু আপোনালোকে দেখিবলৈ পাব ইয়াতে ৰখা হৈছে, কিয়নো তেওঁলোকে ইয়াৰ পৰা এটাই প্ৰতিবাদ কৰিব বিচাৰিছে বা চৰকাৰক তেওঁলোকে অনুৰোধ কৰিব বিচাৰিছে যে তেওঁলোকে এই গাঁৱৰ যিসকল চহা লোক আছে, যিসকল খেতিয়ক আছে, তেওঁলোকে গো পালন কৰে, কিন্তু তেওঁলোকৰ এতিয়া এনেকুৱা এটা সমস্যা হৈছে, তেওঁলোকৰ প্ৰয়োজনতকৈ যিসমূহ গৰু তেওঁলোকৰ আছে এতিয়া সেইসমূহ বিক্ৰী কৰাত এক বিশেষ সমস্যাত তেওঁলোকে ভুগিবলগীয়া হৈছে। যিহেতু চৰকাৰে যিখন আইন কৰিছে সেই আইনখনৰ বাবে তেওঁলোকে আচলতে এই সমস্যাত পৰিবলগীয়া হৈছে। মোৰ কিছু লোক ইয়াতে আছে, তেওঁৰ পৰা কথা জানিবলৈ চেষ্টা কৰিম। দাদা, কি সমস্যা আছে আপোনালোকৰ? সমস্যা আমাৰ এটাই, তাৰমানে ধৰক আমাৰ গৰু 10টা আছে, 12টা আছে, এতিয়া মানে বিক্ৰী কৰা বন্ধ কৰাৰ বিনিময়ত আমাৰ গৰু বৃদ্ধি হৈ গৈছে। বৃদ্ধি হোৱাৰ বিনিময়ত আমাৰ বিৰাট অসুবিধা হৈছে, গোৱালিৰ অসুবিধা হৈছে বিশেষকৈ। আৰু অসুবিধা আমাৰ এইটোৱে হৈছে যে আমি গৰু বিক্ৰী কৰি আমি বেমাৰ আজাৰ এইবিলাক চাওঁ, বা ল'ৰা ছোৱালীৰ বিয়া পাতিলে কিবা পাতিলে এইবিলাকত আমি মানে পইচাটো ব্যৱহাৰ কৰোঁ, কিন্তু আমি এতিয়া কৰিব পৰা নাই। বিশেষকৈ মোৰে বেমাৰ হৈ আছে, কিন্তু মই গৰু বিকি বেমাৰ চাব যাব লাগে, কিন্তু এতিয়া মই অসুবিধা কি গৰু বিকিব পৰা নাই। গৰু বিকিব নোৱাৰাৰ বিনিময়ত মই আজি বেমাৰ চিকিৎসা কৰিব পৰা নাই। মোৰ বিশেষকৈ মানে হাৰ্টৰ অলপ প্ৰব্লেম হৈছে। হয় নিশ্চয়কৈ ক'ব লাগিব। আচলতে তেওঁলোকে কৈছে যে তেওঁলোকে যিসমূহ গৰু আছে সেই গৰুসমূহ তেওঁলোকে বিক্ৰী কৰিব পৰা নাই। ফলত কি হৈছে, তেওঁলোকৰ যে অৰ্থনৈতিক দিশতো তেওঁলোকৰ সমস্যাৰ সৃষ্টি হৈছে। আৰু এটা কথা ক'ব লাগিব, গৰুৰ যিসমূহ খাদ্য সামগ্ৰী আছে সেই খাদ্য সামগ্ৰীসমূহ দিনে দিনে বৃদ্ধি হৈ গৈছে, কিন্তু সেই অনুপাতে তেওঁলোকে এই পোহপাল দিব পৰা নাই। আৰু লোক আছে, তেওঁলোকৰ পৰা জানিব বিচাৰিম তাতে কেনেকুৱা ধৰণৰ সমস্যা হৈছে। এতিয়া আমাৰ কি যে ঘৰুৱা অসুবিধা থাকে, বুজিছে না। এতিয়া আগত যেনেকৈ আমাৰ গৰু বিকা কিনা হৈ আছিল, আমাৰ ভালে আছিল। এতিয়া আমিতো সুবিধা হ'লে আমাক কিনিব লাগিব, এতিয়া কিনিবও নোৱাৰোঁ। এতিয়া আমাৰ সুবিধা মতে আমি বিকিবও লাগে। চৰকাৰে আমাক মানে কি গৰু বিকা কিনা কৰাটো এইটো আমাক সুবিধাটো দিব লাগে। হয় নিশ্চয়কৈ। আচলতে তেওঁলোকে চৰকাৰক বা বিভাগীয় কৰ্তৃপক্ষক এটাই অনুৰোধ জনাইছে, তেওঁলোকৰ এই যি মূল সমস্যা, তেওঁলোকে যি পশুধন যি গৰু যি বিক্ৰী কৰিব পৰা নাই, ইয়াৰ যাতে সুব্যৱস্থা কৰি দিয়ে আৰু তেওঁলোকক